Hello everyone, welcome to Ikuhipat. Ikuhipat hole apnalok সকলোকে স্বাগতম জনাইছো. Welcome back to another PYQ class. So আজি ক্লাছত আমি আলোচনা কৰিবলৈ গৈ আছো APSC previous year আহি যোৱা কিছুমান important economics question. প্ৰতিটো questionৰে আমি ডিটেইলত ডিসকাশন কৰিম যাতে তাৰ পৰা আহিব পৰা সম্ভাৱ্য questions আপোনালোকে দেখা পায়। এনেকুৱা ধৰণৰ ক্লাसेस আৰু পাই থাকিব। এই questions সমূহ এই কাৰণে আগবঢ়োৱা গৈছে যাতে আপোনালোকৰ প্ৰিপাৰেচন কিমান ভালদৰে হৈছে তাক আৰু ভালদৰে আপোনালোকে এনালাইসিস কৰিব পাৰিব। লগতে কিমানটা কোৱেশ্চনছ কাৰেক্ট কৰিলে তাকো মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। গতিকে আহক ইয়াক এটা টেষ্ট হিচাপে লৈ কোৱেশ্চনছ আনসাৰ আমি ষ্টাৰ্ট কৰোঁ। সো প্ৰথমটো কোৱেশ্চন মই আজি যিখন পেপাৰ লৈছো এই পেপাৰখনৰ কোৱেশ্চনছ সমূহ অকমান বেছিকে আপোনালোকৰ প্ল্যানিং কমিশন অৰ্থাৎ 5 ইয়াৰ প্ল্যানৰ পৰা বহুত কোৱেশ্চনছ আহিছিল। গতিকে এই সেটৰ আমি কোৱেশ্চনছ সমূহ চাই লওঁ। প্ৰথমটো কোৱেশ্চন আমাক সুধিছে Who is the chairman of Planning Commission and National Integration Council of India? National Integration Council আৰু Planning Commissioner কোন chairperson হয় বা মানে কি মুখ্যধাৰী ব্যক্তি হয় সেইটো আমাক ইয়াত বাছি উলিয়াব দিছে। সো অপশনছ সমূহ দেখিছে প্ৰেসিডেন্ট হয়, PM of India মানে Prime Minister of India হয়, Vice President হয় নে লোকসভাৰ স্পিকাৰ হয়, Chairman of Planning Commission and National Integration Council. Planning Commission কেনেকৈ arise হৈছিল আমি সকলোৱে জানো। বিশেষকে এখন সেন্ট্রাল প্ল্যান আমাৰ সকলোৰে দৰকাৰ আছিল স্পেসিফিক্যালি ইন সোশিয়ালিস্ট ইকোনমিক সিস্টেম যাৰ ফলৰ পৰাই প্ল্যানিং কমিশন অৰ্থাৎ আৰু প্ল্যানিং কমিশন বিল্লাপন আৰু গ্ৰেজুৱেলি আমি 12খন 5 ইয়াৰ প্ল্যান দেখিবলৈ পাইছিলো কাৰেক্ট যেতিয়ালৈকে নৰেন্দ্ৰ মোদী গভৰ্ণমেন্ট চৰকাৰৰ এন্ট্ৰি নহল তেতিয়ালৈকে আমি 5 ইয়াৰ প্ল্যান দেখিবলৈ পাইছো আৰু তাৰ পিছত 5 ইয়াৰ প্ল্যানক এবলিশ কৰি আনি দিয়া গৈছিল নীতি আয়োগ এইখিনি আছিল 5 ইয়াৰ প্ল্যানৰ বেকগ্ৰাউণ্ড এতিয়া ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰ হ'ব প্ল্যানিং কমিশনৰ চেয়াৰপাৰসন আৰু নেশনেল ইন্টিগ্ৰেশন কাউন্সিলৰ চেয়াৰপাৰসন এজন ব্যক্তি আছিল আৰু তেওঁ আছিল আমাৰ দেশৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি দ্যাট ইজ দ্য PM অফ ইণ্ডিয়া ঠিক আছে এতিয়া এই দুটাৰ বিষয়ে অকমান পঢ়ি লওঁ নেশনেল ইন্টিগ্ৰেশন কাউন্সিল এটা স্ট্যাটুটৰি বডি হয় যেটো গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ দ্বাৰা আপোনাৰ কি কৰা গৈছিল বনোৱা গৈছিল ইন 1992 ইয়াৰটো মনত ৰাখিব কোনটো ইয়াৰত 1992 যেটো কনস্টিটিউশনাল বডি সৰি যেটোকে স্ট্যাটুটৰি বডি হয় সো ইয়াৰ এটা কি থাকিব আপোনাৰ আৰ্টিকেল থাকিব কাৰেক্ট গতিকে ইয়াৰ আৰ্টিকেল 355 অফ দা কনস্টিটিউশনৰ থ্ৰুৰে এইটো বডি কি কৰা গৈছিল আপোনাৰ বনোৱা গৈছিল সো এই বডিটো বেসিক্যালি কি কৰিছিল আমাৰ যিবোৰ মানে এপ্ৰোপ্ৰিয়েট একচন মানে আমাৰ যিবোৰ নেশনেল কনসাৰ্ন থাকে বা ইস্যুস আছে সেইবোৰ মনিটৰ কৰিছিল ইন্টিগ্ৰেশনবোৰ আৰু তাৰ কাৰণে প্ৰপাৰ একচন বিল্ড আপ কৰিছিল বেসিক্যালি এই কাউন্সিলটো প্ৰাইম মিনিষ্টাৰে হেড কৰিছিল আৰু এই কাউন্সিলত both হাউস অফ দা পাৰ্লিয়ামেন্টৰ আমি মিনিষ্টাৰ্স সমূহ প্ৰেজেন্ট থকা দেখিবলৈ পাইছিলো কামিং টু নেশনেল প্ল্যানিং কমিশন নেশনেল প্ল্যানিং কমিশনৰ পিনে চালে নেশনেল প্ল্যানিং কমিশন এস্টাবলিশ কৰা গৈছিল 1950 যাতে 5 ইয়াৰ প্ল্যান অৰ্থাৎ আগন্তুক 5 বছৰৰ কাৰণে ইণ্ডিয়া কোনবোৰ সেক্টৰছত ফোকাস কৰিব তাৰ ওপৰত মনোযোগ দি কিনে 5 ইয়াৰৰ কাৰণে এখন প্ল্যান প্ৰিপেয়াৰ কৰা গৈছিল আৰু তাৰ বেকবোন ৰূপে কোনে কাম কৰিছিল নেশনেল প্ল্যানিং কমিশনে কাম কৰিছিল যেটো 1950 এস্টাবলিশ কৰা গৈছিল এই যেটো কমিশন আছিল ইয়াৰ যদি আমি স্ট্ৰাকচাৰ এণ্ড কম্পোজিশন চাওঁ তেতিয়া হলে ইয়াৰ আমি হেড কাক দেখিবলৈ পাইছো প্ৰাইম মিনিষ্টাৰক হেড ৰূপে দেখিব পাইছো ডিপুটি চেয়াৰম্যান এজন থাকিব ডিপুটি চেয়াৰম্যান ফুল টাইম মেম্বাৰ থাকিব আৰু এই কমিশনৰো এটা পাৰ্ট হিচাপে থাকিব যদি ইয়াৰ আমি বেলেগ ডিভিজনছ সমূহ চাওঁ তেতিয়া আমি এডুকেশনৰ ডিভিজন দেখিছিলো হেল্থ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড প্ৰতিটো ডিভিজনৰে এজন অফিচাৰ আছিল গতিকে বেসিক্যালি এজন চেয়াৰম্যান এজন ভাইস চেয়াৰম্যান আছিল both are the full time member আৰু যিজন ইয়াৰ চেয়াৰম্যান আছিল সেইজন বেসিক্যালি আছিল প্ৰাইম মিনিষ্টাৰ আছিল যিজন ডিপুটি চেয়াৰম্যান আছিল সেইজন ডিপুটি চেয়াৰম্যানক এপইন্ট কৰা গৈছিল আৰু তো ফুল টাইম মেম্বাৰ ৰূপে কাম কৰিছিল কমিশনৰ লগতে এটা মেজৰ ইম্পৰ্টেন্ট ৰোল প্লে কৰিছিল ফৰ ফৰ্মুলেশন এণ্ড ইমপ্লিমেন্টেশন অফ 5 ইয়াৰ প্ল্যানস ইন ইণ্ডিয়া কাৰেক্ট সো এই দুটাৰে হেড কোন আছিল প্ৰাইম মিনিষ্টাৰ আছিল then next question which prime minister launched the Lukis policy so Lukis policy কোনজন প্ৰধানমন্ত্ৰীয়ে লঞ্চ কৰিছিল এটোৰ বিষয়ে আমাক সুধিছে অপশনছ are ৰাজীৱ গান্ধী অটল বিহাৰী বাজপেয়ী PV নৰসিম্হা ৰাও এণ্ড মনমোহন সিং কোনে কৰিছিল একচুয়ালি ইয়াৰ দুটা অপশনৰ দুজন ব্যক্তিয়ে দুখন পলিসি কৰিছিল এজনে লুকিস পলিসি কৰিছে আৰু লুকিস পলিসি এটিস পলিসি ওয়েস্ট ইষ্ট পলিসি এটা আছিল ঠিক আছে ওয়েস্ট ইষ্ট পলিসি এটা আছিল সো ইয়াতে অপশনত লুকাই আছে সেই ব্যক্তিজন জনে ওয়েস্ট ইষ্ট পলিসি বুলি এটা পলিসি আপোনাৰ কৰিছিল লুকিস পলিসি এতুতে আপোনালোকে এক্ট ইষ্ট পলিসি শুনিছে মই গুটেই গিটাৰে আপোনালোকক কৈ দিম যে কি আছে বেলেগ বেলেগ কিয় হয় ঠিক আছে
এতিয়া সদ্যহতে ইয়াৰ আনসাৰটো দিবলৈ চেষ্টা কৰক যে লুকিছ পলিচি কোনে উলিয়াইছে সো লুকিছ পলিচি উলিওৱা ব্যক্তিজন আছিল অপচন নাম্বাৰ সি কাৰেক্ট হৈ যাব পি.ভি. নৰসিম্হা ৰাও তেখেত আছিলে এই লুকিছ পলিচিৰ মেইনজন ব্যক্তি না লুকিছ পলিচি কি হয় ইয়াৰ বিষয়ে জনাৰ আগতে আমি আগবাঢ়িছো এটা খুব সুন্দৰ খবৰলে সেইটো হৈছে বিটিআৰ ৰিক্ৰুটমেন্ট 2025 ৰ অলৰেডি এডভাৰটাইজ ওলাই গৈছে গতিকে ইয়াৰ টোটেল পোষ্ট হৈছে আপোনাৰ 569 টা হৈছে ইয়াৰ টোটেল পোষ্ট ইয়াৰ কাৰণে ইকুইপাথে আগবঢ়াইছে এটা কম্প্ৰিহেনসিভ কোৰ্স অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে এই কোৰ্সটো এভেইলেবল হ'ব এই কোৰ্সত আপোনালোকে 70 আৱাৰ লাইভ এণ্ড ৰেকৰ্ডেড ক্লাसेस পাব কাৰেন্ট এফেয়াৰৰ ফুল পিডিএফ পাব লগতে 5টা ফুল লেন্থৰ মক টেষ্ট পাব মক টেষ্ট বিচাৰি আপোনালোকে বেলেগ কোৰ্স পাৰচেজ কৰিব নালাগে একেটা কোৰ্সতে আপোনালোকে মক টেষ্টটো পাই যাব আৰু প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনো পাই যাব যিকোনো পৰীক্ষা দিয়াৰ আগতে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন চোৱাটো খুব ইম্পৰ্টেন্ট যাৰ জৰিয়তে আপুনি আইডিয়া পাই যায় যে কেনেকুৱা ধৰণৰ বস্তু আমি ফলো আপ কৰিব লাগিব গতিকে মক টেষ্ট এণ্ড প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আপোনালোকে এটা ক্লাছতে পাব এই বেটচটো অনলাইন আৰু অফলাইন এভেইলেবল আছে যদি আপোনালোকে ভাবে যে মই অনলাইন পঢ়িবলৈ অসুবিধা তেন্তে আমাৰ অফিচ ভিজিট কৰি আপোনালোকে পঢ়িব পাৰে কোৰ্সটোৰ প্ৰাইস হৈছে মাত্ৰ 999 টকা গতিকে আজিয়ে গৈ লগইন কৰক আৰু লগইন কৰিবৰ কাৰণে আমাৰ ৱেবসাইট that is www.equipat.com ত ভিজিট কৰিবলৈ নাপাহৰিব সো এইখিনি আছিলে বিটিআৰ ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত ওয়ান কম্প্ৰিহেনসিভ কোৰ্স নাও যেটো লুকিছ পলিচি আছিল এই পলিচিটো আপোনাৰ স্টাৰ্ট কৰিছিল পি.ভি. নৰসিম্হা ৰাওয়ে ইন 1991 কৰবাত আপোনালোকৰ এই ইয়াৰটো 1990 বুলিও থাকিব পাৰে এতিয়া এই যেটো এফৰ্ট আছিল এই যেটো পলিচি বনাইছিল এই পলিচিটো বেসিক্যালি সাউথ ইষ্ট এছিয়াৰ লগত আপোনাৰ স্ট্ৰেটেজিক ৰিলেশন ইকোনমিক এণ্ড স্ট্ৰেটেজিক ৰিলেশনক মানে কি বেছি ভালকে আপোনাৰ এনহেন্স কৰিব বা বেছি বিল্ড আপ কৰিবৰ কাৰণে ষ্ট্ৰং বনাবৰ কাৰণে এই পলিচিটো গঠন কৰা গৈছিল ঠিক আছে এছিয়ান গ্ৰুপ আপোনালোকে শুনিছে এছিয়ান কান্ট্ৰি গ্ৰুপ সো এছিয়ান গ্ৰুপ যিখিনি কান্ট্ৰি আছিলে সেই কান্ট্ৰিখিনিৰ লগত একচুয়ালি ইকোনমিক ষ্টেবিলিটি যাতে আমি আৰু ভালকে ইকোনমিক ষ্টেবিলিটি কৰিব পাৰো আৰু ইকোনমিক ইন্টিগ্ৰেশন এণ্ড কোঅপাৰেশনৰ কাৰণে এই পলিচিটো আপোনাৰ গ্ৰহণ কৰা গৈছিল কিন্তু ইয়াত এটা মেজৰ কথা হৈছে যদিওবা এই পলিচিটো আপোনাৰ ইষ্ট সাইডত হয় ইণ্ডিয়াৰ ইষ্ট পাৰ্টত আপোনালোকে দেখিবলৈ পাব এই কান্ট্ৰিসমূহ এছিয়ান কান্ট্ৰিসমূহ এছিয়ান গ্ৰুপৰ কান্ট্ৰিজসমূহ কিন্তু এই পলিচিটো নৰ্থ ইষ্ট সেক্টৰক কমপ্লিটলি ইগনোৰ কৰা গৈছিল ঠিক আছে এই পলিচিটো 1990 বুলিও পাব কৰবাত আৰু কৰবাত আপোনালোকে 1991 বুলি পাব ঠিক আছে এই পলিচি যেটো লুকিছ পলিচি আছে ইয়াক কোনে টাৰ্মিনেট কৰিছিল ইয়াক টাৰ্মিনেট কৰিছিল নৰেন্দ্ৰ মোদী আৰু এই পলিচিটোক আপোনাৰ এক্ট ইষ্ট বুলি নামকৰণ কৰা গৈছিল নাও এই পলিচিটোত চেঞ্জেছ কি হল দুটা পলিচিৰ মাজতে ডিফাৰেন্স আছে যদি লুকিছ পলিচি চাবলৈ যায় তেন্তে প্ৰথমতে চাব যে এই দুটা কোনে কোনে ষ্টাৰ্ট কৰিছিল লুকিছ পলিচি ষ্টাৰ্ট কৰিছিল পি.ভি. নৰসিম্হা ৰাওয়ে কোনটো চনত ষ্টাৰ্ট কৰিছিল আপোনালোকৰ 1991 ত তাৰপিছত যদি আমি এক্ট ইষ্ট পলিচি চাবলৈ যাওঁ তেন্তে আমি এক্ট ইষ্ট পলিচি দেখিবলৈ পাইছো যেটো 2014 চনত নৰেন্দ্ৰ মোদী অৰ্থাৎ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰিছিল এই পলিচিটো আপোনাৰ উদ্বোধন কৰিছিল এই পলিচিটোৱে বেসিক্যালি যিবোৰ আমাৰ ইকোনমিক আৰু স্ট্ৰেটেজিক মানে কি স্ট্ৰেটেজিক ৰিলেশনশিপক স্পেসিফিকলি ইন ইয়োৰ এছিয়ান গ্ৰুপৰ যিখিনি কান্ট্ৰিজ আছিল সেইখিনিৰ লগত ডেভেলপ কৰিবৰ কাৰণে এই পলিচিটো এডপ্ট কৰা গৈছিল কিন্তু যেতিয়া আমি এক্ট ইষ্ট পলিচি ক্ষেত্ৰত চাওঁ এক্ট ইষ্ট পলিচি ক্ষেত্ৰত আমি এটা বস্তু চাব লাগিব যে এক্ট ইষ্ট পলিচিয়ে কিহত ফোকাস কৰিছিল ইকোনমিক স্ট্ৰেটেজিক আৰু সিকিউৰিটি অপাৰেশনৰ ক্ষেত্ৰত ফোকাস কৰিছিল আৰু এটা কথা মন কৰিব প্ৰথম যেটো পলিচি আছিল এই পলিচিটোৱে হিষ্টৰিক্যালি কোনবোৰ বস্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট তেনেকুৱাৰ ক্ষেত্ৰত ফোকাস কৰা নাছিল কিন্তু আজিকালি এই যেটো নিউ পলিচি 2024 ত মানে কি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই টাৰ্ন কৰিছিল যত নৰ্থ ইষ্টকো ইকুৱেলি ইম্পৰ্টেন্স দিয়া গৈছিল এই পলিচিটোত নট অনলি তেওঁলোকে সেই কান্ট্ৰিবোৰৰ লগত ভাল ৰিলেশনশিপ বিল্ড আপ কৰাৰ চেষ্টা কৰিছিল নৰ্থ ইষ্টক এজ এন অপৰচুনিটি এজ এ কৰিডৰ এজ এ অপেনাৰ হিচাপে ইউজ কৰিছিল তাৰ লগতে এই পলিচিটোত হিষ্টৰিক্যাল যিবোৰ কানেকশনছ আছে টুৱাৰ্ডছ দোজ কান্ট্ৰি সেইবোৰৰ লগতো সেইবোৰৰ ক্ষেত্ৰতো যাতে আমি আৰু বেছি গ্ৰো কৰিব পাৰো তাৰ ক্ষেত্ৰতো মনোযোগ দিয়া গৈছিল ঠিক আছে মনত থাকিব আপোনালোকৰ তাৰ পিছত ইয়াতে দিছে যে ইয়াক সাকসেসফুলি যদিও তেখেতে আৰম্ভ কৰিছিল ইয়াক সাকসেসফুলি কোনে মানে এডমিনিষ্ট্ৰেট কৰিছে এইটো কথা দিয়া আছে তেখেতে যদিও আৰম্ভ কৰিছিল অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া এই যেটো পলিচি আছে আৰু মনমোহন সিঙে এই যেটো পলিচি আছে পলিচিটোক পিছত ভালদৰে প্ৰশাসনীয় দিশত লৈ গৈছিল এটা এই যেটো পলিচি আছিল এই পলিচিটোক আপোনাৰ নৰ্থ ইষ্টক ইনক্লুড কৰাৰ লগতে এই পলিচিটোৱে আপোনাৰ হিষ্টৰিক্যাল কালচাৰেল লিংগুইষ্টিক এণ্ড ৰিলিজিয়াছ যিবোৰ আমাৰ ফেক্টৰছ আছে সেইসমূহকো গ্ৰহণ কৰিছিল ঠিক আছে
গতিকে আমি চাব পাৰো যে নট অনলি ইকনমিক স্ট্ৰেটেজিক সিকিউৰিটি গোটেইকেইটা ৰিলেশনশ্বিপকে যাতে আমি ষ্ট্ৰং কৰিব পাৰো তাৰ কাৰণে এটিক্স পলিচি আপোনাৰ ফোকাস কৰিছিল বাট লুটিছ পলিচিৰ মেইনলি ফোকাস আছিল আপোনাৰ ইকনমিক এণ্ড স্ট্ৰেটেজিক কোঅপাৰেশ্যন গতিকে এইটো ডিফাৰেন্স মনত ৰাখিব এটা আপোনাৰ ইকনমিক এণ্ড স্ট্ৰেটেজিক কোঅপাৰেশ্যন হিষ্টৰিকেল ফেক্টছসমূহক ইগনোৰ কৰিছিল নৰ্থ ইষ্টৰ ডেভেলপমেণ্টক ইগনোৰ কৰিছিল কিন্তু যিটো 2014ত এক্ট ইষ্ট পলিচি টাৰ্ণ কৰা গ'ল লুকিছ পলিচিক এথিক্স পলিচি বনাই দিয়া গ'ল তাত নৰ্থ ইষ্টক ফোকাস কৰা গৈছিল তাত আপোনাৰ নট অনলি ইকনমিক এণ্ড ষ্ট্ৰেটেজিক তাৰ লগতে সিকিউৰিটি কোঅপাৰেশ্যনকো ফোকাস কৰা গৈছিল তাত ফোকাস কৰা গৈছিল হিষ্টৰিকেল ফেক্টছসমূহক বৰ্ডাৰ হাট বুলি বজাৰ বহে য'ত ডিফাৰেণ্ট ট্ৰাইজাংচনছসমূহ বা ডিফাৰেণ্ট কাণ্ট্ৰিজসমূহৰ মাজত থকা বৰ্ডাৰসমূহতো আমি গুডছসমূহ কি কৰিব পাৰো এক্সচেঞ্জ কৰিব পাৰো বা বাই এণ্ড চেল আউট কৰিব পাৰো ঠিক আছে গতিকে this is all about your Lucas policy and Actis policy. Then next, monetary policy in India is formulated by Reserve Bank of India, the Ministry of Finance, the Planning Commission, National Development Council. It's a very easy question. যেতিয়া আমি বেংকিং সেক্টৰৰ বিষয়ে পঢ়িম তেতিয়া আমি মনিটাৰী পলিচিৰ বিষয়ে পঢ়ো কাৰণ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ক্ৰেডিট কন্ট্ৰোল এটা প্ৰাইমাৰী ফাংচন হয় কাৰেক্ট গতিকে কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ মই কথাখিনি কওঁতে কৈ দিলো ভিডিঅটো পজ কৰি আপোনালোকে উত্তৰটো উলিয়াবলৈ চেষ্টা কৰিব কি হ'ব শুদ্ধ উত্তৰ ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব মনিটাৰী পলিচি ইণ্ডিয়াত কোনে ফৰ্মুলেট কৰিছে মনিটাৰী পলিচি ইণ্ডিয়াত ফৰ্মুলেট কৰে বাই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া মিন্স আৱাৰ চেন্ট্ৰেল বেংক নাও ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বেকগ্ৰাউণ্ড আমি কি জানো যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক হিল্টন য়াং কমিশনৰ সাজেশন অনুসৰি ভাৰতবৰ্ষত এষ্টাব্লিছ কৰা গৈছিল কাৰেক্ট ইয়াৰ আগতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ আগতে যেটো ইম্পেৰিয়েল বেংক আছিল নাও যেটো ষ্টেট বেংক অফ ইণ্ডিয়া হয় ইম্পেৰিয়েল বেংকে চেন্ট্ৰেল আৰু কমাৰ্চিয়েল বেংক দুটাৰে এক্টিভিটিজ কি কৰিছিল ইকুৱেলি পাৰফৰ্ম কৰিছিল গতিকে ইম্পেৰিয়েল বেংকে আগতে মানে চেন্ট্ৰেল বেংকৰ যিবোৰ এক্টিভিটিজ সেইবোৰ আৰু মানুহৰ লগত ডিল দুটা কামে কৰিছিল গতিকে পিছত হিল্টন য়ং কমিশন বা আমি ইয়াতে আম্বেদকাৰৰ নাম ল'ব পাৰো সো তেখেতৰো অনুৰোধত ভাৰতবৰ্ষত এটা চেন্ট্ৰেল বেংকৰ প্ৰৱৰ্তন কৰা গৈছে আৰু সেই চেন্ট্ৰেল বেংকটোৰ নাম দিয়া গৈছিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যদিও ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক ভাৰতবৰ্ষৰ ইণ্ডিপেণ্ডেন্সৰ আগতে এষ্টাব্লিছ কৰা গৈছিল কিন্তু ই কেতিয়ালৈকে কিন্তু ই ইণ্ডিপেণ্ডেন্সৰ পিছতহে বেসিক্যালি এটা পাব্লিক অৰ্থাৎ গভৰ্ণমেন্টৰ হাতলৈকে ইয়াক নেশনালাইজ কৰা গৈছিল ইয়াৰ আগত ই প্ৰাইভেট ষ্টেক হোল্ডাৰৰ হাততে কাম কৰিছিল ঠিক আছে ইণ্ডিপেণ্ডেন্সৰ আগত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই different activities perform কৰে যেনেকৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আমাৰ মনিটাৰী কন্ট্ৰোল অথৰিটি হয় গতিকে আমাৰ ভাৰতবৰ্ষত যিমানবোৰ নোট এণ্ড কাৰেন্সিজ থাকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইস্যু কৰে প্লাছ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কি আছে এখন মনিটাৰী কমিটি আছে যিটোৱে ইণ্ডিয়াত হৈ থকা হাই ৰেট অফ ইনফ্লেশ্যন এইবোৰক কন্ট্ৰোল কৰিবৰ কাৰণে কিছুমান টুলছৰ সহায়ত এই পাৰ্চেন্টেজসমূহ মানিৰ সাপ্লাইসমূহ মাৰ্কেটত কমাই থাকে সো দ্যাট এই টুলছৰ সহায়ত যাতে গোটেই বস্তুবোৰ কন্ট্ৰোল কৰি ৰাখিব পাৰে overall money supply in a economy ঠিক আছে আৰু ইয়াৰ ক্ষেত্ৰত বেকবন ৰূপে কোনে কাম কৰে মনিটাৰী পলিচি কমিটিয়ে কাম কৰে না মনিটাৰী পলিচি কমিটি বুলি ক'লে যেটো ৰিজাৰ্ভ বেংক অফ সেন্ট্ৰেল গভৰ্ণমেন্টৰ আন্ডাৰত সেন্ট্ৰেল গভৰ্ণমেন্টে ইয়াক বনাইছিল ঠিক আছে আন্ডাৰ দ্য সেকশন অফ 45 ZB তোমাক ৰাখিব আন্ডাৰ দ্য সেকশন অফ 45 ZB যোনে পলিচি ইন্টাৰেষ্ট আৰু ইনফ্লেশ্যন ৰেটক যাতে কি কৰিব পাৰে ইনা ষ্টেবিলাইজ পজিশনত আনিব পাৰে এইটো হৈছে মেইন টাৰ্গেট বাই দা মনিটাৰী পলিচি কমিটি নাও ইয়াৰ প্ৰাইমাৰী অবজেক্টিভছ হয় টু মেইনটেইন দা প্ৰাইচ ষ্টেবিলিটি while keeping in mind the objective of growth okay এতিয়া যে এইটো টুলছৰ কথা পাতিছো অকমান আমি ৰিভাইজ কৰি লও কি ক্ৰেডিট টুলছ আমি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা দেখিবলৈ পাও these are the credit instruments যিবোৰৰ থ্ৰুৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইনফ্লেশ্যনক কন্ট্ৰোল কৰিবলৈ ট্ৰাই কৰে ঠিক আছে প্ৰথমটো হৈছে এই প্ৰথমতে আমি যিখিনি ক্ৰেডিট কন্ট্ৰোল টেকনিক্স আছে তাক আমি দুটা প্ৰকাৰে ভাগ কৰিব পাৰো one is a quantitative measure and another one is qualitative measure quantitative measures means quants যাক আমি পাৰ্চেন্টেজ বা সংখ্যাত প্ৰকাশ কৰিব পাৰো qualitative measures যাক আমি পাৰ্চেন্টেজ বা সংখ্যাত প্ৰকাশ কৰিব নোৱাৰো এইবোৰ জাস্ট এটা ডাইৰেকশনছ হয় গাইডলাইনছ হয় বা ওয়াৰ্নিং হয় যিবোৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া টাইম টু টাইম বেংকলৈকে ইস্যু কৰি থাকে based on their observations of banking activities performed by different banks okay so যিবোৰ quantitative measures থাকিব তাত আপোনালোকে ৰেপো দেখিছে ৰিভাৰ্স ৰেপো দেখিছে সিআৰআৰ দেখিছে এসএলআৰ দেখিছে যিবোৰৰ পাৰ্চেন্টেজ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া টাইম টু টাইম ইনক্ৰিজ বা ডিক্ৰিজ কৰি থাকে
based on the money supply of an economy. Okay? ঠিক একেদৰে যদি আপুনি qualitative measures ফালে চাই তাতে আপোনাৰ moral suasion হ'ব, rationing of credit হ'ব, margin requirement হ'ব, directions দিয়ে sometimes বা Reserve Bank of India যেতিয়া বাৰে বাৰে priority changes নকৰিব তেতিয়া কয় যে will going to মানে cancel of your license কাৰণ যদি আপোনালোকে মোৰ activities বা মোৰ কথাবোৰ নামানে তেতিয়াহ'লে আপোনালোকৰ লাইসেন্স কি কৰা যাব কেনসেল কৰা যাব পাৰে ঠিক আছে সো এইখিনি আছিল ইয়াৰ পিছত নেক্সট কোৱেশ্চনলৈকে আহিছো এইখিনি আছিল ৰিজাৰ্ভ বেংক ইয়াৰ এক্টিভিটিজ ডিফাৰেন্ট টাইপছৰ নেক্সট কোৱেশ্চনটো চাব the cooperative credit societies have one tier structure two tier structure three tier structure four tier structure এখন পুৰণা পেপাৰ হয় সো ইয়াতে কোৱেশ্চনছ সমূহ অকমান ডাইৰেক্ট আহিছে আজিৰ কনটেক্সটত কিন্তু আপোনালোকে ডাইৰেক্ট কোৱেশ্চনছ নাপাব গতিকে আজিৰ কোৱেশ্চনছত আজিৰ কনটেক্সটত এইবোৰকে এটা ষ্টেটমেন্ট ওয়াইজ দিয়া লিখিবলৈ পাব ঠিক আছে সো চুজ দা কাৰেক্ট ষ্টেটমেন্ট 1 2 3 4 5 6 এনেকৈ দিয়ে তাৰ পৰা আপোনালোকে চুজ কৰিব লাগিব সো ইয়াতে দিছে কোঅপাৰেটিভ ক্ৰেডিট সোসাইটিজৰ কোনটো ষ্ট্ৰাকচাৰ থাকে এটা থাকে দুটা থাকে তিনিটা থাকে নে চাৰিটা টাইপৰ ষ্ট্ৰাকচাৰ আমি দেখিবলৈ পাওঁ অসমীয়াত ইয়াক সমবায় সমিতি বুলি কোৱা হয় সমবায় সমিতিত আপোনালোকে এক তৰপীয় দুই তৰপীয় তিনি তৰপীয় চাৰি তৰপীয় কিমানটো পৰ্যায়ৰ আপোনালোকে দেখিবলৈ পায় গঠন সেইটো আমাক ইয়াত বাছি উলিয়াব দিছে ঠিক আছে গতিকে শুদ্ধ উত্তৰ বাছি উলিয়াবলৈ চেষ্টা কৰক ভিডিওটো অকমান পজ কৰি ল'ব যাতে ইয়াৰ আনসাৰটো আপোনালোকে উলিয়াব পাৰে ইজি কোৱেশ্চন সো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াতে আমি 3 টায়াৰ ষ্ট্ৰাকচাৰ দেখিবলৈ পাওঁ না কোঅপাৰেটিভ সোসাইটিজ কি হয় কোঅপাৰেটিভ সোসাইটিজৰ মিনিং আপোনালোকে এক্ট আৰু ইয়াতে ইনফেক্ট মই মেনশনো কৰি দিছো যে ILO অৰ্থাৎ ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গানাইজেচনৰ ফালৰ পৰা ডিফাৰেন্ট দেখিবলৈ পাব কোঅপাৰেটিভ সোসাইটিজ বুলি ক'লে এটা ভলান্টাৰী অৰ্গানাইজেচন বুলি ক'ব পাৰে মানুহৰ যত ইয়াত মই এটা ৱৰ্ড ইউজ কৰিছো ভলান্টাৰী নট কম্পালসৰি ভলান্টাৰী মানে মানুহে স্বেচ্ছাৰে গঠন হোৱা এটা গোট যত মানুহবিলাকে বেসিক্যালি কি কৰে নিজৰ ইকোনমিক কন্ডিশনক যাতে ইমপ্ৰুভ কৰিব পাৰে তাৰ কাৰণে এটা গোট খুলে আৰু ইকোনমিক কন্ডিশন কেনেকৈ ইমপ্ৰুভ হ'ব যিবোৰ লোন বা যিবোৰ ফান্ড ৰেইজ হ'ব ইন দ্যাট পাৰ্টিকুলাৰ সোসাইটি হেয়াৰ পৰা খুব কম ইন্টাৰেষ্টত সেই মেম্বাৰ্স কোমে কি কৰিব পাৰে লোন ল'ব পাৰে and that help to improve their economic growth that's why cooperative societies are very important and very crucial for the rural development now ILO যদি আমি ডেফিনেশন সয়াদে কি মেনশন কৰিছে যে cooperative society এটা autonomous association of person হয় united voluntarily এইটোৱে কৈছো মই যে voluntarily united হয় যাতে তেওঁলোকৰ যিবোৰ ইকোনমিক সোশ্যাল কালচাৰেল নীড এণ্ড এসপিৰেশনছ আছে সেইবোৰক জয়েন্টলি এণ্ড ডেমক্ৰেটিকলি কি কৰিব পাৰে তেওঁলোকে ডেভেলপ কৰিব পাৰে এতিয়া আমি যদি চাবলৈ যাও অলপ কনস্টিটিউশনাল প্ৰভিজনৰ বিষয়ে তেন্তে ইয়াত চাব কনস্টিটিউশনৰ 97 এমেন্ডমেন্ট এক্ট 2011 ত এটা নতুন পাৰ্ট এড কৰা গৈছে that is 9B right after the part of 9A municipals regarding the cooperative workings in India ঠিক আছে ইয়াৰ এমেন্ডমেন্টটো মনত ৰাখিব কোনটো এমেন্ডমেন্ট আছে নেক্সট যদি চাবলৈ যোৱা যায় যেটো কোঅপাৰেটিভ ৱৰ্ড আছে হেতু ইউনিয়ন এণ্ড এছ'চিয়েচনৰ পিছতে কি কৰা গৈছিল এড কৰা গৈছিল মানে পাৰ্ট 3 অফ দা কনস্টিটিউশনৰ পিছতে এড কৰা গৈছিল ইয়াৰ লগতে এই যেটো প্ৰভিজনছ আছে এইটোৱে গুটেইবোৰ সিটিজেনক কি কৰে আপোনাৰ বেসিক্যালি এলাউ কৰে যে তেওঁলোকে কি কৰিব পাৰে cooperative societies বনাব পাৰে and it gives a fundamental right to each and every citizen ইয়াৰ লগতে directive principle of state policy টো আমি ইয়াৰ provisions দেখিব পাইছো directive principle of state policy কি কৈছে যিসমূহ cooperative societies এখন ষ্টেটত अवेलेबल আছে ইয়াৰ কাৰণে কি কৰিব সময় টাইম টু টাইম ষ্টেটে কিছুমান এক্টিভিটিজ লব যিবোৰৰ ধৰে তেওঁলোকে কি কৰিব পাৰিব প্ৰমোট কৰিব পাৰিব ঠিক আছে প্ৰমোশনৰ কাম কৰিব পাৰিব so these are the constitutional provisions regarding the cooperative society ইয়াৰ লগতে যদি আমি ষ্ট্ৰাকচাৰ চাবলৈ যাও ক্ৰেডিট ইনষ্টিটিউশনক ইয়াক আমি তিনিটা টায়াৰত ভাগ কৰিব পাৰিছো প্ৰাইমাৰী ক্ৰেডিট যেটো একদম তলৰ লেভেলত থাকিব প্ৰাইমাৰী তলত ওপৰত আপোনাৰ সেন্ট্ৰেল থাকিব আৰু একদম ওপৰত আপোনাৰ কি থাকিব ষ্টেট থাকিব সব নাম কেইটাৰ পৰা কনফিউজ নহব সেন্ট্ৰেলটো আমাৰ কি যেন লাগে সবাতোকে ওপৰত থকা যেন লাগিব তাৰপিছত ষ্টেটটো আপোনাৰ তলত আৰু একেবাৰে প্ৰাইমাৰীটো তলত থকা যেন লাগে মানে মিডলত ষ্টেটটো মিডলত আৰু প্ৰাইমাৰীটো তলত থকা যেন লাগিব কিন্তু নামৰ পৰা নাযাব ইয়াতে নামতকে উল্টা কাম হয় এইটো একচুয়ালি টেকনিক হয় মনত ৰখা যে সেন্ট্ৰেলটো আপোনাৰ মিড দেন আপোনাৰ ষ্টেট আৰু তাৰ তলত আপোনাৰ কি আহিব প্ৰাইমাৰী সোসাইটি আহিব ঠিক আছে এতিয়া এইখনলৈকে লক্ষ্য কৰিব পাৰে যদি এইখন আপোনালোকে চিনি পোৱা না মই ইপিনে ড্ৰ কৰি দিম যেটো আমাৰ ষ্ট্ৰাকচাৰ আছে তাক আমি আৰবান আৰু ৰুৰেল ৰূপেও ক্লাসিফাই কৰিব পাৰো ঠিক আছে গতিকে কোঅপাৰেটিভছক আমি আৰবান ইউ বুলি লিখিছো আৰু ৰুৰেল
কোঅপাৰেটিভক আমি আৰবান এণ্ড ৰুৰেল ৰূপে আমি কি কৰিব পাৰো ক্লাছিফাই কৰিব পাৰো এতিয়া যেতিয়া ৰুৰেল কোঅপাৰেটিভ ক্ৰেডিট ছচাইটিজৰ কথা আহিব তেতিয়া ইয়াক আকৌ আপোনালোকে শৰ্ট টাৰ্ম আৰু লং টাৰ্ম ৰূপে ক্লাছিফাই কৰিব পাৰি ঠিক আছে কিবোৰে শৰ্ট টাৰ্ম ইয়াক আকৌ আপোনালোকে শৰ্ট টাৰ্ম আৰু লং টাৰ্ম ৰূপে ক্লাছিফাই কৰিব পাৰি আৰু ইয়াতে আপোনালোকে প্ৰাইমাৰী চেন্ট্ৰেল আৰু যেটো আপোনাৰ ষ্টেট থাকিব ইয়াৰ ক্লাছিফিকেশনছ সমূহ দেখিবলৈ পাব ওকে এতিয়া শৰ্ট টাৰ্ম আৰু লং টাৰ্মৰ কাম বেলেগ বেলেগ হয় যেনেকে শৰ্ট টাৰ্মত আপোনালোকে প্ৰাইমাৰী ক্ৰেডিট ছচাইটিজ দেখিবলৈ পাব ঠিক আছে ডিস্ট্ৰিক্টত আপোনাৰ চেন্ট্ৰেল কোঅপাৰেটিভ ছচাইটিজ থাকিব ষ্টেটত আপোনাৰ ষ্টেট কোঅপাৰেটিভ ছচাইটিজ থাকিব মই শৰ্ট টাৰ্মৰ ক্ষেত্ৰত কৈ আছো ইয়াতে আপোনাৰ ভিলেজ লেভেলত প্ৰাইমাৰী থাকিব ঠিক আছে ডিস্ট্ৰিক্ট লেভেলত আপোনাৰ কি থাকিব চেন্ট্ৰেল থাকিব আৰু ষ্টেট লেভেলত আপোনাৰ কি থাকিব ষ্টেট লেভেলত আপোনাৰ থাকিব ষ্টেট কোঅপাৰেটিভ ছচাইটিজ থাকিব ঠিক আছে এতিয়া এই যিখিনি ছচাইটিজ আছে এই গোটেইখিনিয়ে বেসিক্যালি তেওঁলোকৰ যিবোৰ এক্টিভিটিজ থাকে সেইবোৰ নাবাৰ্ডৰ আন্ডাৰত পাৰফৰ্ম কৰে নেশনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট এটা আমাৰ কি হয় NBFI হয় মানে নন বেংক ফাইনেন্সিয়েল ইনষ্টিটিউচন হয় এইটোৰ আন্ডাৰত কি কৰিব বেসিক্যালি বেংকিং এক্টিভিটিজ সমূহ পাৰফৰ্ম কৰিব ঠিক আছে তাৰপিছত যেটো লং টাৰ্ম সোসাইটি হ'ব ইয়াতে আপোনালোকে প্ৰাইমাৰী কি দেখিবলৈ পাব প্ৰাইমাৰী কোঅপাৰেটিভ এগ্ৰিকালচাৰ এণ্ড ডেভেলপমেন্ট বেংক দেখিবলৈ পাব বা ষ্টেট যিবোৰ কোঅপাৰেটিভ বেংক থাকে ন সেইবোৰ আপোনালোকে লং টাৰ্মত দেখিবলৈ পাব শৰ্ট টাৰ্মত এই তিনিটা টায়াৰ দেখিবলৈ পালে লং টাৰ্মত আপোনালোকে যিবোৰ বেংকছ থাকিব সেইসমূহ দেখিবলৈ পাব যেনেকে ষ্টেট কোঅপাৰেটিভ বেংক অলপ দিন আগতে এক্সাম হৈ গৈছে সেই বেংকটো আপোনালোকে এইটো লং টাৰ্ম ষ্ট্ৰাকচাৰত দেখিবলৈ পাব ঠিক আছে এইটো লং টাৰ্ম ষ্ট্ৰাকচাৰত দেখিবলৈ পাব ইয়াৰ ৰেগুলেশ্যনৰ ক্ষেত্ৰত আপোনাৰ বিআৰ এক্ট এখন আছে 1949 but they are not regulated by Reserve Bank of India so for in that moment এইটো মনৰ হয় ইয়াক শৰ্ট টাৰ্ম লং টাৰ্ম ৰূপে ক্লাছিফাই কৰিব পাৰি যে তিনিটা টায়াৰ আমি পঢ়ি আহিছো এইটো আপোনালোকে শৰ্ট টাৰ্মত দেখিবলৈ পাব লং টাৰ্ম বুলি ক'লে ই বেংকলৈকে কনভাৰ্ট হৈ যাব ঠিক আছে ষ্টেট বেংক দেখিবলৈ পাব বা আপোনালোকে ইয়াৰ ওপৰত প্ৰাইমাৰী কিছুমান বেংক দেখিবলৈ পাব যেটো বটম লেভেলত থাকিব তাৰ ওপৰত আপোনাৰ ষ্টেট লেভেলৰ বেংকসমূহ আহিব ঠিক আছে তাৰপিছত আৰবানৰ কথা যদি কওঁ ইয়াতো আকৌ আপোনালোকে কিছুমান কি দেখিবলৈ পাব বেংকছ দেখিবলৈ পাব যেনেকে শিডিউল বেংক শিডিউল কমাৰ্চিয়েল বেংক শিডিউল কোঅপাৰেটিভ বেংক বা শিডিউল নন শিডিউল কোঅপাৰেটিভ বেংকছ দেখিবলৈ পাব ঠিক আছে ইয়াৰ ক্ষেত্ৰত যিবোৰ বেংকিং ৰিলেটেড ৰেগুলেশনছ থাকিব বেংকিং ৰিলেটেড যিবোৰ ফাংচনছ থাকিব সেইবোৰ আপোনালোকে আৰবিআইৰ জৰিয়তে মেনেজ হোৱা দেখিবলৈ পাব গতিকে যেতিয়া আৰবানৰ ক্ষেত্ৰত আহিব তেতিয়া ডাইৰেক্টলি বেংক হ'ব ৰুৰেলৰ ক্ষেত্ৰত আহিলে ইয়াক আমি বেংক আৰু ছচাইটিজ ৰূপে ক্লাছিফাই কৰিব পাৰো বেসড অন দা tenure that is short term and long term okay so this is the structure of your cooperative society next the government of India ইয়াক মই shortly লিখিছো GOI বুলি so the government of India earns maximum revenue from income tax corporate tax then sale tax goods and revenue tax it's a very confusing question because here several options to correct হ'ব পাৰে আজি তাৰিখত এই কোৱেশ্চনটো নাহে এটো এখন পুৰণা পেপাৰৰ পৰা পুৰণা টাইম পেপাৰৰ পৰা লোৱা গৈছিলে মানে পুৰণা ইয়াৰৰ পৰা that's why কোৱেশ্চনটো আহিছে because it's a confusing question ঠিক আছে কাৰবাৰ মতে আনসাৰটো আপোনাৰ কোঅপাৰেটিভ টেক্সও হ'ব কোঅপাৰেটিভ টেক্সও হ'ব ইয়াৰ বা আপোনাৰ গুডছ এণ্ড সাৰ্ভিস টেক্স হ'ব কৰবাত চালে আপুনি ইনকাম টেক্সও পাব বাট ইনকাম টেক্সত মানুহে বহুত ধৰণৰ খাপলা কৰে সো ইনকাম টেক্স নট কাউন্টেবল এই দুটাই মোর এন্ড লেস ইয়াৰ কারেক্ট আনসার হয় বিও হয় ডিও হয় কিন্তু যদি অল ওভার মানে কালেকশন চোৱা যায় যত সেন্ট্রাল স্টেট দুটা ইনভলভ থাকে তেতিয়া হলে কিন্তু ডি অপশনটো আপোনাৰ কারেক্ট হ'ব কিন্তু বি অপশনটো যদি আপুনি টিক কৰে এটুকু কিন্তু আপোনাৰ ৰং বুলি কোৱা নহয় বিকজ কৰ্পোৰেটৰ পৰা গভৰ্নমেন্টে ভাল এমাউন্ট অফ টেক্সেস কালেক্ট কৰে ঠিক আছে মিনিমাম অল্টাৰনেট টেক্সও হলে দিব লাগে আপুনি যদি কৰ্পোৰেট টেক্স দিব নোৱাৰে তেতিয়া আপুনি মেথ হলেও দিব লাগিব গতিকে গভৰ্নমেন্টে ভাল ৰেভিনিউ কালেক্ট কৰে গতিকে দুটাই ভাল গুড হয় বাট ষ্টিল দুটাতে টিক দিলে ইয়াৰ আনসাৰটো কারেক্ট হ'ব বুলিয়ে ক'ব পাৰি কিন্তু ডি অপশনটো উইল বি মোৰ এপ্ৰোপ্ৰিয়েট ঠিক আছে এইখিনিতে এটা ভাল কথা আপোনালোকৰ কাৰণে যে আমি লঞ্চ কৰিছো এগেইন প্ৰিলিমছ পাৱাৰ পেক লাষ্ট ইয়াৰো আমাৰ এই পাৱাৰ পেকটো খুব ভাল পাইছিলে মানুহে আৰু ইয়াৰ পৰা বহুত বস্তু তেওঁলোকে কমন পাইছে গতিকে এইবাৰো আশা ৰাখিছো এই পেকটোৱে আপোনালোকৰ প্ৰিপাৰেচনত যথেষ্ট সহায় কৰিব সো যেটো প্ৰিলিমছ পাৱাৰ পেক আছে ইয়াতে 1000টা মোস্ট ইম্পৰ্টেন্ট টপিক আছে এণ্ড ট্ৰাষ্ট মি লাষ্ট ইয়াৰ এই পেকটো যিসকল লোকে পাৰচেজ কৰিছিল তেওঁলোকে বহুত বস্তু এই পেকটোৰ পৰা কমন পাইছিলে সো ইয়াত 1000টা মোস্ট ইম্পৰ্টেন্ট টপিক আছে ইয়াৰ লগতে 10খন আপোনালোকে এক্সক্লুসিভ বুকলেট পাব পিডিএফ ফৰ্মত কাৰেন্ট এফেয়াৰ্সৰ টপিকৰ সৈতে যত আপোনালোকৰ পলিটি আয়াৰ তাৰপিছত ইন্টাৰনেশ্যনেল সিকিউৰিটি সায়েন্স এণ্ড টেক ইকনমিক্স এনভায়ৰনমেন্ট নৰ্থ ইষ্ট এণ্ড মিসেলেনিয়াস টপিক ইনক্লুড থাকিব সো ইয়াৰ প্ৰাইস হৈছে 349 আৰু দিস ইজ দা বেষ্ট থিং যেটো আমাৰ ইকুইপাথত
মানে বেষ্ট চেল থকা বস্তু হয় যিটো লাষ্ট ইয়াৰো বহুত মানুহে ভাল পাইছিল আৰু এই বছৰ আপোনালোকে ভাল পাব। ইয়াৰ পৰা সেভাৰেল বস্তু তেওঁলোকে কমন পাইছিল পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচনো যথেষ্ট সহায় হৈছিল আৰু এইবাৰো আমি আশাবাদী যে আপোনালোকে এই কোৰ্চটোৰ পৰা সেইখিনি সহায় লাভ কৰিব। ঠিক আছে, অধিক তথ্যৰ কাৰণে আমাৰ ৱেবছাইটত ভিজিট কৰিবলৈ নাপাহৰিব। নেক্সট আমি অকমান জিএসটি কাউন্সিলৰ বিষয়ে কথা পাতি লওঁ। জিএসটি বিষয়টো আমি সকলোৱে জানো, ইমান এমেণ্ডমেণ্ট, ইমান বিল, ইমান এক্ট অমুক। অকমান আমি কাউন্সিলৰ বিষয়ে কথা পাতো। কিয়? কাৰণ কাউন্সিলৰ ওপৰত আমাক যথেষ্ট কুৱেশ্যন সোধে। এতিয়া জিএসটি কাউন্সিলৰ বিষয়ে যদি ক'বলৈ যোৱা যায়, জিএসটি কাউন্সিলে কি প্ৰমোট কৰে? জিএসটি কাউন্সিল কোঅপাৰেটিভ ফেডাৰেলিজমৰ ফাংচনিং প্ৰমোট কৰে, প্লাছ জিএসটি কাউন্সিলৰ তাত পাৱাৰ থাকে, যিবোৰ জিএসটি ৰিলেটেড যিমানবোৰ ডিচিশনছ থাকিব সেইবোৰ জিএসটি কাউন্সিলে আপোনাৰ ল'ব পাৰে। গতিকে কোনবোৰ বস্তুৰ ওপৰত টেক্স এপ্লিকেবল হ'ব, কোনবোৰ নহ'ব, কোনবোৰ টেক্স আইটেম হ'ব নহ'ব, এই গোটেইবোৰৰ ওপৰত সিদ্ধান্ত ল'ব পৰা পাৱাৰ কাৰ ওচৰত থাকে? জিএসটি কাউন্সিলৰ ওচৰত থাকে। ঠিক আছে, এতিয়া জিএসটি কাউন্সিলৰ মিছন বেচিকেলি কি হয়? জিএসটি ষ্ট্ৰাকচাৰক ইম্প্ৰুভ কৰা, ইয়াৰ লগতে টেকনলজিকেল ড্ৰাইভেন এণ্ড ইউজাৰ ফ্ৰেণ্ডলি কি কৰা? এটা চিষ্টেমক প্ৰমোট কৰা, যাতে য'ত ইচ এণ্ড এভৰি ইউজাৰৰ কাৰণে এটা ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট ক্ৰিয়েট হয়, চবে ইউজ কৰিব পাৰে, ইকুৱেলি বেনিফিটেড বাই বোথ চেন্ট্ৰেল এণ্ড ষ্টেট, তেনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰাটো হৈছে জিএসটি কাউন্সিলৰ মেইন স্কোপ। এতিয়া কম্পজিশ্যন যদি আমি চাবলৈ যাওঁ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, বহুত কুৱেশ্যন সোধে ইয়াৰ পৰা, ইটছ আ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। বাৰে বাৰে এই কম্পজিশ্যনটোৰ পৰা আপোনালোকক কুৱেশ্যন দি থাকে। চ' কম্পজিশ্যনটো চাব কি কি আছে। চ' জিএসটি কাউন্সিলত আমি কি দেখিবলৈ পাইছো? ইউনিয়ন ফাইনেন্স মিনিষ্টাৰক এজ এ চেয়াৰমেন ৰূপে দেখিবলৈ পাব। তাৰপিছত ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ অফ ষ্টেট, তেতিয়াক আপোনালোকে কি লিখিব পাব? ষ্টেট ইন চাৰ্জ ৰেভিনিউ অৰ ফাইনেন্স, কোন কোন থাকিব? ইয়াৰ লগতে মিনিষ্টাৰ ইন চাৰ্জ ফাইনেন্স অৰ টেক্সেশ্যন অফ এনি আদাৰ মিনিষ্টাৰ, যিটো ষ্টেট এভৰি ষ্টেটে নমিনেট কৰিব। তাৰ লগতে মেম্বাৰ অফ কাউন্সিল অফ ষ্টেট হেভ টু চুজ এমং দেমছেল্ভ টু বি দা ভাইচ চেয়াৰমেন অফ দা কাউন্সিল। ঠিক আছে, দে ডিচাইড টু হিজ টাৰ্ম। ইয়াৰ লগতে ইউনিয়ন কেবিনেটেও ডিচাইড কৰিব যে চেয়াৰমেন কোন হ'ব? চেন্ট্ৰেল বৰ্ড অফ এক্সাইজ এণ্ড কাষ্টমছৰ এজ আ পাৰ্মানেণ্ট ইনভাইটিজ to all proceedings of the council. So basically ইয়াৰ chairperson কোন থাকিব? ইয়াৰ chairperson থাকিব ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ, যিগৰাকী বৰ্তমান নিৰ্মলা সীতাৰমন। So she is the chairman of GST council. Okay, গতিকে গুডছ কোনবোৰৰ ওপৰত এপ্লিকেবল হ'ব নহ'ব তেওঁলোকে ডিচাইড কৰিব। নাও জিএসটি কাউন্সিলে কিদৰে কাম কৰে এইটো বিষয়ে আমি জানি লোৱাটো ইম্পৰ্টেণ্ট। গতিকে জিএসটি কাউন্সিলৰ যিমানবোৰ মিটিং হয়, সেই মিটিংবোৰতে বেচিকেলি এনেকুৱা ধৰণৰ পাৱাৰফুল ডিচিশনসমূহ লোৱা হয়। কোনবোৰৰ পৰা টেক্স কাট ডাউন কৰা হ'ব, কোনবোৰৰ টেক্স এড অন কৰা হ'ব, বেচিকেলি কেৰামেল পপকৰ্ণত কিমান টেক্স দিয়া হ'ব, চল্লি পপকৰ্ণত কিমান হ'ব, এইবোৰ জিএসটি কাউন্সিলে ডিচাইড কৰে। এতিয়া ইয়াতে কৈছে যে যিমানটা মেম্বাৰ থাকিব, ঠিক আছে, যিমানটা মেম্বাৰ আছে, 1/2 of the total members of the council is quorum for conducting a meeting. So 1/2 of the members কি লাগিব for conducting a meeting quorumত, তেতিয়াহে তেওঁলোকে এখন মিটিং অৰ্গেনাইজ কৰিব পাৰিব। যেন কৈছে প্ৰতিটো সিদ্ধান্তৰ কাৰণে জিএসটি কাউন্সিলৰ প্ৰতিটো সিদ্ধান্তৰ কাৰণে মেজৰিটি কিমান লাগিব এইটো মনত ৰাখিব। মেজৰিটি not less than 3/4 of the weighted vote of the members present and voting at the meeting. Not less than 3/4. এই যিটো মই কৈছো not less than 3/4, এইটোকে কেতিয়াবা আপোনালোকক 1/4 বুলি দিব। ঠিক আছে, আপোনালোকে এক্সেক্টলি পঢ়িছে কিবা 4 আছিল, আগৰটো পঢ়া নাই, 3/4 আছিল নে 1/4 আছিল, 1/4 বুলি দিব, 3/4 দিব, 5/4 দিব, এনেকে দিব। ঠিক আছে, গতিকে এই লাইনটো মনত ৰাখিব যে not less than 3/4, not less than 1/4 বুলি দিব। চুজ দা কাৰেক্ট অপশ্যন বা চুজ দা কাৰেক্ট ষ্টেটমেন্ট বুলি দিয়ে। ৱৰ্কিং কেনেকে কৰে? গতিকে তাত 3/4 বুলি দিব কেতিয়াবা, বা 2/4 বুলি দিব। ঠিক আছে, so not less than 3/4। ঠিক আছে, আৰু এই যিটো ডিচিশন লোৱা যাব এইটোৰ ক্ষেত্ৰত এই প্ৰিন্সিপল ফলো কৰা যাব। যদি the vote of the central government shall have a weightage of 1/3 of total votes cast in the meeting, আৰু ষ্টেট গভৰ্ণমেণ্টৰ হলে কম্বাইন কৰিব weightage-টো and it will be 2/3 of the total vote cast in the meeting. গতিকে দুটাৰে weightage-টো বেলেগ বেলেগ হয় in case of your central government voting and state government voting. ঠিক আছে, আৰু ইয়াৰ weightage-টো আপোনালোকে মন কৰিব। এই weightage-বোৰ খুব ইম্পৰ্টেণ্ট, যিদৰে প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ টাইমত কি কি weightage আমি মেইনটেইন কৰিব লাগিব তাৰ বিষয়ে কুৱেশ্যন সোধে। ইয়াতো আপোনালোকৰ weightage-ৰ ওপৰত বহুত কুৱেশ্যন সোধে আৰু কনফিউজিঙো কৰি দিব। লগতে এনেকে ক'ব যে এইটো বস্তু কৰা গৈছিল, এনেকুৱা কৰা গৈছিল। গতিকে আপোনালোকে যেতিয়া কনফিউজ নহয়, সেইকাৰণে যিটো weightage আছে এইটো আপোনালোকে মনত ৰাখিব। ইয়াৰ পৰা আপোনালোকৰ ইজি কি হ'ব? মনত থাকিব আৰু পিছলৈকে কনফিউজো নহয় তথা আপোনালোকৰ ভুলো নহয়। মানে নেক্সট কুৱেশ্যন,
Which 5-year plan was based on PC Mahalanobis model? প্ৰথমখন 5-year প্লেনক আমি হাৰত ডোমৰ মডেল বুলি কৈছিলো ইয়াতে সুধিছে যে কোনখন 5-year প্লেনক আমি পিসি মাহালানবিছ মডেল বুলি কওঁ এইখন সেইখন 5-year প্লেন আছিল যিখনে হেভি ইন্ডাষ্ট্ৰি মানে ইন্ডাষ্ট্ৰিয়েলাইজেচনৰ ওপৰত গুৰুত্ব দিছিল য'ত প্ৰাইমাৰীলি এগ্ৰিকালচাৰৰ ওপৰত ফোকাস কম কৰা গৈছিল বা একেবাৰে নেগলেক্ট কৰা গৈছিল বুলি আমি ক'ব পাৰো সো এইখন প্লেন হৈছে আমাৰ সেকেন্ড 5-year প্লেন অপচন নম্বৰ এ উইল বি দা কাৰেক্ট আনসাৰ অকমান ডিটেইলত চাই লও সেকেন্ড 5-year প্লেন পিসি মাহালানবিছৰ ওপৰত বেস্ট আছিল তেখেতৰ সম্পূৰ্ণ নামটো হৈছে প্ৰশান্ত চন্দ্ৰ মহালানবিছ ইন 1953 সো তেখেতে বেসিক্যালি এস্টাবলিশ কৰিছিল নেশনেল ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউচন ইন কলকাতা ইন 1931 আৰু তেখেতক কি বুলি কোৱা যায় তেখেতক ইণ্ডিয়ান ষ্টেটিষ্টিক্সৰ ফাদাৰ বুলিও কোৱা যায় সো এজ আ ফাদাৰ অফ দা ইণ্ডিয়ান ষ্টেটিষ্টিক্স আৰু লগতে হি ওয়াজ দা মেম্বাৰ অফ ফাৰ্ষ্ট প্লেনিং কমিশন অফ ফ্ৰী ইণ্ডিয়া সো যিখন সেকেন্ড 5-year প্লেন আছিল ইয়াৰ ডিউৰেচন আছিল 1956 টু কিমান আছিল 1961 ঠিক আছে 5 বছৰৰ কাৰণে 1956 টু 1961 এটা এই যখন 5-year প্লেন আছিল এইখনে পাবলিক সেক্টৰৰ ৰেপিড ইন্ডাষ্ট্ৰিয়েলাইজেচনৰ ওপৰত ফোকাস কৰিছিল ঠিক আছে ইয়াৰ ওপৰত ৰেপিড ইন্ডাষ্ট্ৰিয়েলাইজেচনৰ ওপৰত আৰু ইন্ডিজিনিয়াছ টেকনলজিছৰ ওপৰত ফোকাস কৰিছিল যাতে আমাৰ দেশত থকা টেকনলজিছ সমূহৰ জৰিয়তে আমি আমাৰ ইন্ডাষ্ট্ৰিজ সমূহক গ্ৰোথ কৰিব পাৰো তাৰ ওপৰত এই প্লেনখনে ফোকাস কৰিছিল যাৰ কিছুমান আউটকামো আমি দেখিবলৈ পাইছো কি কি আউটকাম আমি দেখিবলৈ পাইছো যে ইয়াৰ ফলত আমি কি দেখিবলৈ পাইছো হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট দেখিবলৈ পাইছো ঠিক আছে পাঁচটা ষ্টীল প্লান্ট দেখিবলৈ পাইছিলো দুৰ্গাপুৰত তাৰপিছত আমি দেখিবলৈ পাইছিলো কিছুমান বাহিৰৰ দেশে সহায় কৰা ঠিক আছে ৱেষ্ট জাৰ্মানীৰ সহায়ত কিছুমান কোল প্ৰডাকচন অৰ্থাৎ কয়লাৰ প্ৰডাকচন আমি বেছি হোৱা দেখিবলৈ পাইছিলো ইয়াৰ লগতে ৰিচাৰ্চৰ ক্ষেত্ৰতো আমি ইমপ্ৰুভমেন্ট দেখিবলৈ পাইছিলো য'ত টাটা ইনষ্টিটিউটৰ পৰা ফাণ্ডামেণ্টেল ৰিচাৰ্চ আৰু অটমিক এনাৰ্জি কমিশনৰ ক্ষেত্ৰতো এষ্টাবলিছ কৰা গৈছিল যাতে ইণ্ডিয়াত ৰিচাৰ্চক প্ৰমোট কৰিব পাৰে যিমানে আপুনি ৰিচাৰ্চ এক্টিভিটিজক প্ৰমোট কৰিব পাৰিব সিমানে পিছে আপুনি কি কৰিব পাৰিব আৰু ইনোভেশন ইন্ট্ৰোডিউস কৰিব পাৰিব সো ইটস ভেৰি ইম্পৰ্টেন্ট যে কোনো এটা পাৰ্টিকুলাৰ ফিল্ডত লং টাৰ্ম ৰিচাৰ্চ কৰাটো আফটাৰ দ্যাট লং টাৰ্ম ৰিচাৰ্চ ইউ ক্যান বিল্ড নিউ ইনোভেশনস এন্ড প্যাটাৰ্ন ইন আ ইকোনমি ঠিক আছে সো এনেকুৱা নহয় যে ফেইলিয়াৰ দিস প্ল্যান ওয়াজ আ কোয়াইট ফেইলিয়াৰ প্ল্যান আছিল এই ফেইল প্ল্যান আছিল এখন যেটো টাৰ্গেট আছিল তাতকে পইণ্টত আপোনাৰ এচিভমেন্টত ৰৈ গৈছিল কিন্তু এই প্ল্যানখনৰ কিছুমান আমি ভাল আউটকামসও দেখিবলৈ পাইছিলো ঠিক আছে নেক্সট এইকেইটা আপোনালোকে কেইটামান কি ফ্যাক্ট বা এডিশনাল ইনফৰমেশন আপোনালোকে মনত ৰাখিব এডিশনাল ইনফৰমেশন এইকেইটা আপোনালোকে মনত ৰাখিব কি ইনফৰমেশন প্ল্যানিং কমিশন বনোৱা গৈছিল 1950 প্ল্যানিং কমিশনৰ হেড হৈছে প্ৰাইম মিনিষ্টাৰ ফাৰ্ষ্ট 5-year প্লেনক লঞ্চ কৰা গৈছিল 1951 ত প্ল্যানিং কমিশন বনাইছে 1950 আৰু আহিছে কেতিয়া 51 ত পাঁচখন আমাৰ টোটেল 12খন 5-year প্ল্যান আছে লাষ্ট 5-year প্ল্যানখন 2012 পৰা 2017 আৰু তেতিয়া আমাৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল মনমোহন সিং আছিল প্ল্যানিং কমিশনক 2014 চনত ডিজলভ কৰা গৈছে বাই পিএম নৰেন্দ্ৰ মোদী আৰু ইয়াৰ জায়গাত আমাৰ নতুন এটা আয়োগ আহিছিল that is your নীতি আয়োগ question number 7 which committee recommendations are being followed for estimating poverty line in India কোনটো হয় উলিয়াই লওক প্ৰথমতে ভিডিওটো আপোনালোকে পজ কৰি ল'ব আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰটো উলিয়াবলৈ চেষ্টা কৰিব সো কোনটো হ'ব অপচন নম্বৰ ডি will be the correct answer that is লাকডাৱালা কমিটি আহক আমি অকমান poverty line of ইণ্ডিয়াৰ বিষয়ে ডিটেইলত ডিসকাস কৰি লওঁ সো এই কমিটিখনে বেসিক্যালি আপোনাৰ কিহত ফোকাস কৰিছিল এই কমিটিখনে সেই সকল লোকক ফোকাস কৰিছিল যোনে মানে 2100 বা 2400 ঠিক আছে এইটো ক্যালোৰিজ আপোনালোকে মন কৰিব এই ক্যালোৰিজৰ যেটো ৰেট দিছিল এইখিনি তেওঁলোকে এফৰ্ড কৰিব পৰা নাছিল আৰবান আৰু ৰুৰেল ৰূপে ক্লাসিফাই কৰিছিল যোনে 2100 আৰু 2400 ক্যালোৰি এফৰ্ড কৰিব পৰা নাছিল তেনেকে তেওঁলোকে এটা পভাৰ্টি লাইন কৰিছিল যোনে এফৰ্ড কৰিব পৰা নাছিল তেওঁলোক কিয়ত পৰিছিল দৰিদ্ৰতাত পৰিছিল যোনে পাৰিছিল তেওঁলোক অফকোৰ্স পৰিছিল সো এটো আৰবান আৰু ৰুৰেল ৰূপে ক্লাসিফাই কৰিছিল আৰবানৰ ক্ষেত্ৰত 2100 আছিল আৰু ৰুৰেলৰ ক্ষেত্ৰত কিমান আছিল 2400 আছিল যোনে মানে এটো এফৰ্ড কৰিব নোৱাৰিছিল তেওঁলোক কিহত পৰিছিল দৰিদ্ৰতাত পৰিছিল তাৰপিছত কৈছে যে তেওঁলোকৰ মতে poor were not able to meet those average energy requirements so ইমানখিনি তেওঁলোকে মিট কৰিব নোৱাৰিলে তেওঁলোকক poor বুলি ক্লাসিফাই কৰা গৈছিল কেইখনমান কমিটি ইয়াতে মেনশন কৰা গৈছে এইখন চাই লব কেলকাৰ কমিটি যিখন এস্টাবলিশ কৰা গৈছিল যাতে প্ৰাইভেট পাবলিক পাৰ্টনাৰশ্বিপ মডেলক কি কৰিব পাৰে বেসিক্যালি ডিল কৰিব পাৰে মানে ইয়াত যিখন চিকিৎসা কমিটি আমাৰ দিয়া গৈছিল প্ৰথমতে এইটো সো এইটো আপোনাৰ প্ৰাইভেট পাৰ্টনাৰশ্বিপক
মানে আমাৰ যিটো পিপিপি মডেল আছে তাক ইভালুৱেট কৰিবৰ কাৰণে বনোৱা গৈছিল দেশাই কমিটিক বনোৱা গৈছিল আমাৰ যিবোৰ স্পেচিফিক আপোনাৰ স্পেচিফিক ফেক্টৰ কিছুমান আছে ঠিক আছে সেইবোৰৰ 1963 যিখন এক্ট আছিলে সেইখনক ৰিভিউ কৰিবৰ কাৰণে তাৰপিছত তেণ্ডুলকাৰ কমিটিক বনোৱা গৈছিল বেসিক্যালি সেই সকল লোকক চাবৰ কাৰণে যিসকল লোকে বিলো প্ৰপাৰ্টি লাইনত থাকে লিভিং বিলো দ্য প্ৰপাৰ্টি লাইন সো এখন ওয়ান অফ দ্য মোস্ট ফেমাস কমিটি যেতিয়া প্ৰপাৰ্টি ক্ষেত্ৰত কৰা যায় তেতিয়া আমি তেণ্ডুলকাৰ কমিটিৰ বিষয়ে পঢ়োৱে ইয়াৰ লগতে আমি যদি আৰু আদাৰ এস্টিমেশন চাবলৈ যাওঁ ইন কেস অফ প্ৰপাৰ্টি ইন ইণ্ডিয়া তেতিয়া আমি কি দেখিবলৈ পাইছো 2025-26 ৰ মাল্টি ডাইমেনশনাল প্ৰপাৰ্টি আৰু এইটো 2023 ইনডেক্স হয় ইয়াৰ লগত আপোনালোকে চাব এটা 2024 ৰ এইটো চাব কি ফাইন্ডিংছ প্ৰথমতে 2024 টো চাই লও তাৰপিছত আপোনালোকে 23 লৈকে ৰিটাৰ্ণ হ'ব পাৰিব যেনেকৈ 2024 ৰ যদি আমি কি ইনডেক্স চাবলৈ যাওঁ সো ইয়াতে আপুনি গ্লোবেল মাল্টি ডাইমেনশনাল প্ৰপাৰ্টি ইনডেক্সত কি দেখিবলৈ পাইছে 112খন কান্ট্ৰি সামৰি এই ইনডেক্সটো কণ্ডাক্ট কৰা গৈছিল ঠিক আছে ইয়াতে আপোনাৰ কি কৰা গৈছে যে পোৰ পিপল যিসমূহ ৰুৰেল এৰিয়াত থাকে ই গোটেই কৈছে 83.7% ইন ৰুৰেল এৰিয়াত থাকে 962 মিলিয়ন লোক যিসকল কি হয় বৰ্তমান সময়ত দুখীয়া বুলি পৰিগণিত হৈছে এই প্ৰপাৰ্টি ইনডেক্সটোৰ জৰিয়তে ঠিক আছে ইয়াৰ লগতে ইয়াতে কৈছে যে আমি যদি চাবলৈ যাওঁ যে কিমান লোক মানে কি আপোনাৰ ৰুৰেল এৰিয়াত আছে তাৰ পাৰ্চেন্টেজ হিচাপত হৈছে 83.7% পাঁচখন কান্ট্ৰিৰ নাম দিছিল য'ত হাইয়েষ্ট কি আছে প্ৰপাৰ্টি পিপল আৰ লিভিং প্ৰথমতে দিছিল ইণ্ডিয়া য'ত 234 মিলিয়ন আছিল দেন পাকিস্তান য'ত আছে 93 মিলিয়ন দেন ইথিওপিয়া য'ত আছিল 86 মিলিয়ন নাইজেৰিয়া 74 মিলিয়ন এণ্ড ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো য'ত 66 বিলিয়ন মানুহে কি কৰিছে বসবাস কৰি আছে ঠিক আছে এই 5 কান্ট্ৰিৰ যদি আপুনি টুগেদাৰ চাবলৈ যায় তেন্তে 5 কান্ট্ৰিত নিয়াৰ এবাউট 48.1% poor people আছে of 1.1 billion poor people ঠিক আছে গতিকে এক্সট্ৰিম প্ৰপাৰ্টি যদি চাবলৈ যাওঁ তেতিয়াহ'লে এক্সট্ৰিম প্ৰপাৰ্টিৰ ক্ষেত্ৰত মানে চাইল্ডৰ ক্ষেত্ৰত ইয়াতে কৈছে 27.9% অফ অল চাইল্ড গ্লোবেলি যেটো আপোনাৰ এক্সট্ৰিম প্ৰপাৰ্টিত বসবাস কৰি আছে এই ৰিপৰ্টটো যেতিয়া ওলাইছিল তেতিয়া এটা খুব কন্ট্ৰভাৰ্চিয়েল হৈছিল কাৰণ এইটো কাৰণে যে ইয়াত যেটো ইণ্ডিয়াৰ ৰেট দেখুৱা গৈছে এইটো পাকিস্তানতকৈ যথেষ্ট বেছি হয় গতিকে দুটা যদি কম্পেয়াৰ কৰা যায় কাৰেন্ট সিনাৰিও যদি চোৱা যায় আপোনালোকে ইজিলি অনুমান লগাব পাৰিব যে ইণ্ডিয়া ইজ এট আ বেটাৰ কন্ডিশন এজ কম্পেয়াৰ টু পাকিস্তান বাট যিমানবোৰ ইনডেক্সেছ ওলাই হ্যাপিনেস ইনডেক্সেছ হওক বা অমুক ইনডেক্সেছ হওক তাত কিন্তু আপুনি ইণ্ডিয়াৰ যিখিনি কন্ডিশনছ সেইখিনি খুব বেয়াকে ওয়াৰ্ল্ড ওয়াইড বা ওয়াৰ্ল্ডৰ কনটেক্সটত ৰিফ্লেক্ট হোৱা দেখিবলৈ পাব এতিয়া 2023 যদি আমি ৰিপৰ্টটো চাবলৈ যাওঁ ইয়াতে আপোনাক দেখুৱা গৈছিল যেটো নেশনেল মাল্টি ডাইমেনশনাল প্ৰপাৰ্টি ইনডেক্স আছিল সেইটো ডিক্লাইন হোৱা দেখুৱা গৈছিল 24 ৰ পৰা আপোনাৰ কিমান আছিল ডিক্লাইন ফ্ৰম 24 ৰ পৰা 14% পাইছিল গৈ ঠিক আছে 9.89% গতিকে নেশনেল লেভেলত চাব গলে নেশনেল ৰিপৰ্টসমূহত ডিক্লাইনে দেখায় কিন্তু যেতিয়া আপোনালোকে ইন্টাৰনেশনেল পৰ্যায়ৰ ৰিপৰ্টসমূহ এনালাইসিস কৰে তাত কিন্তু ইয়াক আপুনি আপগ্ৰেড হোৱাহে দেখিবলৈ পাব ওকে সো এইটো আছিলে দুটা কম্পাৰিজন সেইকাৰণে মই দুটা ফিগাৰ লৈ আহিলো সো দ্যাট আপোনালোকে কম্পেয়াৰ কৰিব পাৰে এইখিনিতে আৰু এটা কথা যে আমি আসাম স্পেসিফিক কোৰ্স এটা সো এপিএসসি বেটছৰ কাৰণে আসাম স্পেসিফিক কোৰ্স এটা লঞ্চ কৰিছো এই কোৰ্সত আপোনালোকে 20 ঘন্টা লাইভ এণ্ড ৰেকৰ্ডেড ক্লাसेस পাব পিডিএফ পাব গোটেইবোৰ এক্সাম ওৰিয়েণ্টেড টপিকস কভাৰ কৰা গৈছে লগতে আপোনালোকে ডাউট ক্লিয়াৰিং সেশনো পাব কোৰ্সটো লৈ বুজি নাপালে ঘৰত বহি থাকিব নালাগে আপোনালোকে ডাইৰেক্টলি আমাৰ এডুকেটৰ্স সমূহৰ লগত কন্টেক্ট কৰিব পাৰিব আৰু আপোনাৰ ডাউটস খিনি ক্লিয়াৰ কৰিব পাৰিব এই কোৰ্সৰ মূল্য হৈছে মাত্ৰ 999 টকা গতিকে মাত্ৰ 999 টকা এই স্পেসিফিক কোৰ্সটোত অসম ৰিলেটেড গোটেইবোৰ ইম্পৰ্টেন্ট টপিকস কভাৰ কৰা গৈছে গতিকে অধিক তথ্যৰ কাৰণে আমাৰ ওয়েবসাইট that is www.equipa.com ত ভিজিট কৰিবলৈ নাপাহৰিব গভৰ্ণমেণ্ট ইনিচিয়েটিভ কিছুমান চাই লও আহক যেটো প্ৰপাৰ্টিক ৰিডিউস কৰিবৰ কাৰণে ইন্ট্ৰোডিউস কৰা গৈছে প্ৰথমটো হৈছে মনৰেগা এটোৰ বিষয়ে আমি সকলোৱে পঢ়িছো that is মহাত্মা গান্ধী নেশনেল ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি ৱৰ্ক দেন ইজ ইউৰ ফ্ল্যাগশিপ প্ৰগ্ৰাম পোষণ অভিযানৰ লগত কৰা গৈছিল পুষ্টিহীনতাত যিসকল আছিল ঠিক আছে পুষ্টিহীনতাৰ পৰা এক্সট্ৰিম প্ৰপাৰ্টিৰ পৰা যাতে আমি কি কৰিব পাৰো ৰিডিউস কৰিব পাৰো তাৰ প্ৰতি লক্ষ্য ৰাখি স্বচ্ছ ভাৰত মিছন জল জীৱন মিছন হৰ ঘৰ জল মনত আছে না আপোনালোকৰ টেগলাইন জল জীৱন মিছনৰ কি আছিল হৰ ঘৰ জল টেপ ওয়াটাৰ টু ইচ এণ্ড এভৰি ইণ্ডিয়ান সো এটো আছিল আপোনাৰ জল জীৱন মিছনৰ তাৰ পিছত আপোনাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা
যাতে ৰুৰেল এৰিয়াসমূহতো আমি ফ্ৰী গেছ বা প্ৰভাইড কৰিব পাৰো তাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ কাৰণে প্ৰধানমন্ত্ৰী জন ধন যোজনা ফৰ প্ৰমোটিং ফাইনেন্সিয়েল লিটাৰেচি দেন samka শিক্ষা have also played significant role যাতে মাল্টি ডাইমেনশনাল প্ৰভাৱে কি কৰিব পাৰি আপুনি ৰিডিউস কৰিব পাৰে ঠিক আছে এই স্কিমছ সমূহ these are the some initiative যিবোৰ খুব কম্প্ৰিহেনসিভলি আৰু ওয়াইডলি লঞ্চ কৰা গৈছিল স্পেসিফিক্যালি জন ধন যোজনা য'ত জিৰো একাউণ্টত আপুনি বেংকত একাউণ্ট খুলিব পাৰিছিল আপোনাৰ সেভিংসক প্ৰমোট কৰিছিল এই স্কিমটোৱে সো these are the certain government initiative যাৰ জৰিয়তে কিদৰে কন্ট্ৰোল কৰিব পাৰি তাৰ ওপৰত ফোকাস কৰা হৈছিল ঠিক আছে সো আজিৰ ক্লাছত ইমানখিনিয়ে আছিল আশা ৰাখিছো সকলোৱে ক্লাছটো ভাল পালে এই ক্লাছত আমি কেইটামান প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছ আৰু তাৰ লগতে কি কি এছ'চিয়েটেড নেসেসাৰী ইনফৰমেশনছ আছে এইখিনিৰ বিষয়ে ডিটেইলত কথা পাতিলো আশা ৰাখিছো সকলোৱে ভাল স্কোৰ কৰিছে যদি আপোনালোকে স্কোৰ কাউন্ট কৰিছে তেন্তে লেট মি নো ইন দা কমেন্ট সেকশন যে আপোনালোকে গোটেইকেইটা কোৱেশ্চনৰ পৰা কিমান স্কোৰ কৰিলে সো আজিলৈ এৰিছো পুনৰাই লগ পাম এনেকুৱা এটা ক্লাছৰ সৈতে তেতিয়ালে সকলোৱে ভালদৰে পঢ়ি থাকক ধন্যবাদ